মৰাণত আনৰ মাটি জালিয়াতিৰে নামজাৰি কৰাই লোৱা গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে এগৰাকী মহিলাৰ বিৰুদ্ধে। এই সমগ্ৰ বিষয়টো তদন্ত কৰি ভুক্তভোগীক ন্যায় প্ৰদান কৰিবলৈ মাহমৰা সমজিলা আয়ুক্তক আবেদন জনাইছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মৰাণ আঞ্চলিক সমিতিয়ে। অভিযোগ মতে মাহমৰা ৰাজচক্ৰৰ অন্তৰ্গত খটখটি গাঁৱৰ কুলবতী গঞ্জুৱে একে গাঁৱৰে লীলা দত্ত দুকঠা 10 লেচা মাটি বিক্ৰী কৰিছিল, কিন্তু লীলা দত্তই কুলবতী গঞ্জুৰ 2 কঠা 10 লেচা মাটিৰ উপৰিও 7 লেচা মাটি নামজাৰি কৰি লয়। ইফালে এই 7 লেচা মাটিত চৰকাৰী আঁচনিৰ এটা আৱাসগৃহ আৰু অনাময় আঁচনিৰ শৌচাগাৰ আছে। এই জালিয়াতিৰ কথা গম পোৱাৰ পিছতে কুলবতী গঞ্জু নামৰ সহজ সৰল মহিলাগৰাকীয়ে এতিয়া হাহাকাৰ কৰিব লগা হৈছে। উক্ত মাটি বেচা কিনা আৰু নামজাৰি সন্দৰ্ভত তদন্ত কৰি ভুক্তভোগী কুলবতী গঞ্জুক ন্যায় প্ৰদান কৰিবলৈ আহ্বান জনাইছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মৰাণ আঞ্চলিক সমিতিয়ে। মাহমৰা ৰাজচক্ৰ অন্তৰ্গত খটখটি গাঁৱৰ নিৰ্বাসী শ্ৰীমতী কুলবতী গঞ্জুৰ মাটি তেখেতে লীলাৱতী দত্তক 2 কঠা কিমান উচা মাটি বিক্ৰী কৰিছিলে আৰু লগতে এই কি দত্ত আছিলে, আপোনাৰ কি নাম আছিলে, ভুলন প্ৰসাদক 7 লোচা মাটি বিক্ৰী কৰিছিলে আৰু সম্পূৰ্ণ ভুলন প্ৰসাদ তেখেতে ঘৰ বাৰী বনাই সম্পূৰ্ণৰূপে তেওঁ বসবাস কৰি আছে। কিন্তু আমি দেখা পাইছোঁ যে কিছুদিনৰ আজি আগতে তেওঁক উচ্ছেদ কৰিবৰ কাৰণে ৰাজচক্ৰ মহোদয়াৰ যোগেদি নটিচ জাৰি কৰিছে। তো ৰাজচক্ৰ মহোদয়াক আমি কথা এষাৰ ক'ব বিচাৰোঁ, কাৰণ অলৰেডি 2টা পাৰ্টিৰ মাজত এটা হিয়াৰিং হ'ব। হিয়াৰিঙত যদি সলভ নহয় তেতিয়াহ'লে এইটো মানে কোৰ্টত যাব। কিন্তু তৎকালীনভাৱে ৰাজচক্ৰ মহোদয়ে উচ্ছেদ কৰিবৰ কাৰণে নটিচ জাৰি কৰিছে। এইটো দুৰ্ভাগ্যজনক আৰু দুখ লোৱা কথা। আজি আদিবাসী ছাত্ৰ সন্থা হৈ আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ। আৰু যদি আমি আজি অতিৰিক্ত উপায়ুক্তক আমি এখন স্মাৰক পত্ৰ দিছোঁ, আমি ভাল এটা কিবা মানে এই 2টা পৰিয়ালৰ মানে এটা বিহিত ব্যৱস্থা ল'ব বুলি। কিন্তু ইয়াৰ পৰিৱৰ্তে যদি কোনো ব্যৱস্থা নলয় তেতিয়াহ'লে জিলা উপায়ুক্তক আমি এই স্মাৰক পত্ৰৰ জৰিয়তে আমি দিবৰ কাৰণে বাধ্য হ'ম। প্ৰয়োজন হ'লে আমি প্ৰতিবাদী কাৰ্যসূচী ল'বৰ কাৰণেও আমি বাধ্য হ'ম। মাহমৰা ৰাজচক্ৰৰ অন্তৰ্গত খটখটি গাঁৱৰ কুলবতী গঞ্জুৰ 2 কঠা 10 লোচা মাটি লীলাৱতী দত্তই লৈছিল, ক্ৰয় কৰিছিল। আমি এইটো ভাল পাইছোঁ, কিন্তু তাতে তেওঁ 7 লেচা মাটি কুলবতী গঞ্জুৰ অজ্ঞাতে নামজাৰি কৰি লৈছে। এইটো আমি ধিক্কাৰ জনাইছোঁ। আৰু এতিয়ালৈকে কুলবতী গঞ্জুৱে 7 লেচা মাটিৰ সম্পূৰ্ণ পইচা পোৱা নাই। এটা আমি তদন্ত বিচাৰিছোঁ। যিহেতু এই 7 লেচা মাটিটো কুলবতী গঞ্জুৱে ভুৱন প্ৰসাদক বিক্ৰী কৰিছিলে, এতিয়া ভুৱন প্ৰসাদে তাত বহি আছে আজি কেইবাবছৰ ধৰি। গতিকে এই সম্পূৰ্ণ বিষয়টো আমি তদন্ত বিচাৰিছোঁ, কাৰণ তাত এটা এৱাই ঘৰ আছে আৰু এটা শৌচাগাৰো আছে চৰকাৰী। তো কিদৰে এই মাটিটো বিক্ৰী কৰা হ'ল আৰু লীলাৱতী দত্তই কিভাৱে 7 লেচা মাটিটো অতিৰিক্ত নামজাৰি কৰিলে, সম্পূৰ্ণ এটা তদন্ত বিচাৰি আজি জিলা আয়ুক্ত চৰাইদেউৰ আমি স্মাৰক পত্ৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই প্ৰদান কৰিছোঁ। আৰু পৰৱৰ্তী আমি যিটো তদন্ত আছে এই তদন্তলৈ আমি বাট চাইছোঁ। নহ'লে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা এটা ন্যায় বিচাৰি জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, এনি ভাৰত 24।